পাকিস্তানে কেতিয়াও নিজৰ গাত যিমান দাগ লাগিলেও সেইখিনি দাগ লগাবলৈ নকয় আচলতে এইটো ডিজাইন বুলি কয় আমি ভাবো যে বৰ্ডাৰটো ইয়াতে আছে কিন্তু বৰ্ডাৰ আচলতে তাত নাই ভাৰতৰ বৰ্ডাৰটো ইয়াতে থৈ দিছে বহুত গুৰুত্বপূৰ্ণ বাৰ্তা মেছেজ পিনটো বিশ্বলৈ পঠিয়াইছে অৰ্থাৎ এতিয়া যদি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ এখন হয় তেতিয়া এনেই ভাঙি শেষ হৈ আছে গতিকে তাৰ অৰ্থ হেৰুৱাবলৈ একো নাই পাকিস্তানৰ দেশৰ পৰিস্থিতি ভাল নহয় নঘটিবলগীয়া বহুতো ঘটনা ঘটি গৈছে আৰু নহবলগীয়া ঘটনাবোৰ ঘটি আছে কি ঠিক কাইলৈ বা পৰহিলে কি পৰিস্থিতিলৈ গতি কৰে যুদ্ধৰ এখনৰ আশংকা কৰা হৈছে ইতিমধ্যে মক ড্ৰিলো কৰা হৈছে কিন্তু এই পৰিস্থিতিত এই ঘটনাৰ আঁৰতনো কি কি কথা আছে কি ষ্ট্ৰং মেছেজ ভাৰতে গোটেই বিশ্বলৈ দিছে আৰু কি পাকিস্তানৰ এই কাৰবাৰবোৰৰ আঁৰতনো কি কথা লুকাই থাকে এই সকলো কথা আলোচনা কৰিব আৰম্ভ কৰিছো আজিৰ এই শ্ব'টো সো লেটস টক আৰম্ভ কৰিছো পেহেলগাম এই ঘটনাটোৰ পৰা আমি জানো যে পেহেলগামত যি অবৰ্ণনীয় যি নাৰকীয় ঘটনা ঘটি গ'ল সেই ঘটনাৰ ঘটা সেই ঠাইখিনি আচলতে ভাৰতৰটো ক'ত অৱস্থিত মই আপোনালোকক দেখুৱাব লৈছো এয়া ভাৰতৰ মেপ এয়া দিল্লী এয়া শ্ৰীনগৰ তাৰ মাজতে আছে পেহেলগাম অৰ্থাৎ আপুনি যদি এইখন শ্ৰীনগৰখন চাই জম্মু এণ্ড কাশ্মীৰখন চাই এয়া আছে জম্মু আৰু ইয়াতে আছে এয়া শ্ৰীনগৰ এয়া জম্মু তাৰ ঠিক মাজতে আছে এয়া পেহেলগাম ঠিক আছে পেহেলগামতে সেই ঘটনাটো ঘটি গ'ল আৰু ঘটনাটোৰ পাছত আমি কিয় ঘটিলে এই বিষয়ে যদি বিশ্লেষণ কৰিব যাওঁ আমি দেখিম যে সকলো যিবোৰ ঘটনা ঘটি আছে সকলো ঘটনাৰ মূলতে হ'ল এই লাইন অফ কণ্ট্ৰলে ভাগ কৰি থোৱা কাশ্মীৰখন এলঅচিয়ে ভাগ কৰি থোৱা এই কাশ্মীৰখন এই যে গোটেই জম্মু এণ্ড কাশ্মীৰখন ভাৰতৰ অবিচ্ছেদ্য অংগ ইমান ভাৰতৰ অবিচ্ছেদ্য অংগ হলেও পাকিস্তানৰ এটা অংশ পাকিস্তানে অলৰেডি অকুপাই কৰি লৈছে এই যে গোটেই ভাৰতৰ মেপখন আগতে আমি ওপৰৰ খণ্ডটো যে আকো এই ওপৰৰ খণ্ডত আমি ভাবো যে বৰ্ডাৰটো ইয়াতে আছে কিন্তু বৰ্ডাৰ আচলতে তাত নাই ভাৰতৰ বৰ্ডাৰটো ইয়াতে থৈ দিছে এইটোকে কয় লাইন অফ কণ্ট্ৰল বৰ্ডাৰ বুলি নকয় লাইন অফ কণ্ট্ৰল এলঅচি বুলি কয় ইয়াৰ এইটো সাইডে যিখিনি কাশ্মীৰ আছে এই কাশ্মীৰখিনি পাকিস্তানে অকুপাই কৰি লৈছে অৰ্থাৎ তাত পাকিস্তানৰ হুকুমত চলে কিন্তু এই ফালৰখিনি আমাৰ ইণ্ডিয়াৰ নামত আছে আৰু ইয়াৰো এটা অংশ চাইনাই অকুপাই কৰি থৈছে এইখিনি চাইনা অকুপাইড কাশ্মীৰ বুলি কয় এতিয়া যিমান সন্ত্ৰাসবাদী কাৰ্যকলাপ আছে এই সকলো কাৰ্যকলাপবিলাক আমাৰ এই পাক অকুপাইড কাশ্মীৰৰ পৰাই নিয়ন্ত্ৰণ কৰে এই যে পাক অকুপাইড কাশ্মীৰ এই এৰিয়াটোই হৈছে গোটেই সন্ত্ৰাসবাদী ঘাটি গোটেই পাকিস্তানে এই ঘাটিটোতে সন্ত্ৰাসবাদীবোৰ ৰাখে আৰু তাৰ পৰাই এই এলঅচি পাৰ কৰাই জম্মু বা কাশ্মীৰলৈকে এই সন্ত্ৰাসবাদীবোৰ পঠিয়াই দিয়ে গতিকে আমি বিচাৰো যে ইণ্ডিয়াই খুব সোনকালে এই পিউকেখন লৈ লোৱাৰ প্ৰয়োজন আছে বুলি ভাবো আৰু খুব সম্ভৱ সেয়াও হ'বলৈ বেছি দিন নাই গতিকে আমি গম পালো কাশ্মীৰৰ কাৰণটো এতিয়া আমি যদি চাওঁ যে ভাৰতে কি কৰিলে এই ঘটনাটোৰ পিছতে বৈঠক বহিলে উচ্চস্তৰীয় বৈঠক আপোনালোকে জানে আমাক মক ড্ৰিল কৰিব দিলে 7 তাৰিখে আৰু মক ড্ৰিলৰ দিনত মক ড্ৰিল কৰি সেইদিনা আগৰাতি অৰ্থাৎ পুৱতি নিশাই কি কৰিলে এই কাশ্মীৰৰ ওপৰত বম ব্লাষ্ট কৰিলে সেইটো কথা আমি জানো এয়াৰ ষ্ট্ৰাইক কৰিলে সো এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছত পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী আছে তেওঁলোক নিহত হোৱা বুলি দাবী কৰিছো কিন্তু পাকিস্তানে দাবী কৰে তেওঁলোকৰ সাধাৰণ জনতাহে গতিকে পাকিস্তানে কেতিয়াও নিজৰ গাত যিমান দাগ লাগিলেও সেইখিনি দাগ লগাবলৈ নকয় আচলতে এইটো ডিজাইন বুলি কয় তেনেকুৱা ধৰণৰ পাকিস্তানৰ মানুহবোৰ পাকিস্তানৰ চৰকাৰ তেনেকুৱা গতিকে তেওঁলোকে সেই সন্ত্ৰাসবাদীসকলকো নিজৰ মানুহ নিজৰ সাধাৰণ জনতা বুলি কয় বিশ্বক দেখুৱাবৰ কাৰণে তেওঁলোকক খবৰ ল'ব গৈছে তেওঁলোকৰ ওচৰত গৈ পেলাই শ্বহীদ বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই কিন্তু আচলতে সেইবোৰ আন একো নহয় তেওঁলোক হ'ল সন্ত্ৰাসবাদী এতিয়া ইম্পৰ্টেণ্ট কথাটো সেইটো নহয় ইম্পৰ্টেণ্ট কথাটো হ'ল অপাৰেশ্যন সিন্দুৰ নামটো কেলে দিলে ইম্পৰ্টেণ্ট কথাটো হ'ল এই সিন্দুৰ নামটো কেলে দিলে এই নামটোৰ আৰু কেনেকুৱা ৰহস্য সোমাই আছে এবাৰ পাবকচোন এতিয়া যোৱা কেইবছৰ মানৰ যিমানবাৰ এনেকুৱা ঘটনা ঘটিছে আপুনি লক্ষ্য কৰিব আপুনি চৰকাৰৰ প্ৰিয় হ'ব পাৰে চৰকাৰখন ভাল পাবও পাৰে বা চৰকাৰখন বেয়া পাবও পাৰে কিন্তু এনেকুৱা ঘটনাৰ ক্ষেত্ৰত আমি চৰকাৰ বিৰোধী সকলো একলগ আহে আৰু আপুনিও ডিনাই কৰিব নোৱাৰিব যে এই সকলো নামৰ আঁৰত যিজন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ হয়তো চিন্তা চৰ্চা লুকাই থকা যেন অনুভৱ হয় এই যে সিন্দুৰ নামটো দিয়াৰ আঁৰত আপোনালোকে নিশ্চয় জানে যে সিন্দুৰ কোনে লয় আমাৰ হিন্দু মহিলাসকলৰ যি পবিত্ৰ হিন্দু মহিলাসকলৰ বাবে আৰু পেহেলগাম এটেকত আপোনাৰ ধৰ্ম সুধিয়েই হত্যা কৰা হৈছিল অৰ্থাৎ মহিলাসকলৰ কপালৰ সিন্দুৰ মোহাৰি দিয়া হৈছিল
গতিকে সেই কাৰণে অপাৰেশ্যন সিন্দুৰ যিটো নাম দিছে এইটো এটা পাৰফেক্ট মেচ যেনে লাগে এইটো এটা উপযুক্ত নাম গতিকে আমি পাই আছো যে ধৰ্ম সুধি মাৰিছিলে এতিয়া ধৰ্ম কৈ পেলাই নাম সুধি মাৰিছিলে এতিয়া নাম কৈ পেলাই তাৰ উত্তৰ দিম গতিকে কিন্তু ভাৰত চৰকাৰে অকল তাতেই থকা নাই ভাৰত চৰকাৰে যিটো প্ৰেছ মিট দিছে তাতেও যথেষ্ট বাৰ্তা ইয়াৰ নেপথ্যত যিখিনি ইয়াতে ক'ব লাগে কৈছে কিন্তু নেপথ্যত কিন্তু ইয়াতকৈ বহুত গুৰুত্বপূৰ্ণ বাৰ্তা মেছেজ কিন্তু বিশ্বলৈ পঠিয়াইছে পাকিস্তানলৈ পঠিয়াইছে ভাৰতৰ জনসাধাৰণলৈ পঠিয়াইছে সেই বাৰ্তা কেইটা হ'ল এই প্ৰেছ মিটখন দিয়া মানুহকেইজন চালে সেই বাৰ্তাটো গম পাব এই যে প্ৰেছ মিটখন দিয়া মাজৰ মানুহজন এইজন হৈছে বিক্ৰম মিস্ত্ৰী তেখেত হ'ল ফৰেন ছেক্ৰেটাৰী অৰ্থাৎ বৈদেশিক ছেক্ৰেটাৰী তেখেতে এই প্ৰেছ মিটখনৰ হাত ধৰিছিলে আৰু তাৰ লগত যি দুগৰাকী ব্যক্তি আছে সেই দুগৰাকী চাব এগৰাকী হ'ল কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু আন এগৰাকী হ'ল উইং কমাণ্ডাৰ ভ্যামিকা সিং দুগৰাকী নাৰীয়ে এই প্ৰেছ মিটটো দিছিলে আৰু এই দুগৰাকী নাৰী নাম কেইটালৈ আপুনি লক্ষ্য কৰিব কাৰণ গোটেই খেলটো নামত আছে পেহেলগাম এটেকটোৱে নামৰ পৰা আৰম্ভ হৈছে গতিকে এওঁলোকৰ নামটোও আপোনালোকে চাব লাগিব এখেতৰ নাম হৈছে কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু এখেতৰ নাম হ'ল ভ্যামিকা সিং গতিকে এই নাম দুটাৰ পৰা আপুনি কি বুজিব এগৰাকী হ'ল মুছলিম সম্প্ৰদায়ৰ আৰু এগৰাকী হ'ল হিন্দু সম্প্ৰদায়ৰ গতিকে ভাৰতে ইনডাইৰেক্টলি যিটো পৃথিৱীক মেছেজ দিছে সেই মেছেজটো বহুত ডাঙৰ মেছেজ এক নম্বৰ মেছেজটো আছিলে যে কি তোমালোকে যি কৰিবা আমি সহ্য নকৰিম তাৰ উত্তৰ ঠিক তেনেকেই দিম সন্ত্ৰাসবাদীলৈ কৃপণা বা তাত কোনো কম্প্ৰমাইজ নকৰে বুলি সেই উত্তৰটো দিছে কিন্তু সেই উত্তৰ দিয়াৰ লগতে এইটো দিছে যে তোমালোকে এইবোৰ কথালৈ চিন্তা কৰা আমি চিন্তা কৰো কেনেকে নাৰী শক্তিক আমি আগবঢ়াই নিব পাৰো গতিকে দুগৰাকী নাৰীক সেইকাৰণে নেতৃত্ব দিয়া হৈছে ইয়াতে নেতৃত্ব দিবলৈ দিয়া হৈছে আৰু তেওঁলোকৰো নাম দুটাত এইটো কথা লুকাই আছে যে কি আমি হিন্দু মুছলিম ভাৰতৰ ক্ষেত্ৰত হিন্দু মুছলিম বুলি ধৰ্মৰ জাত ভাত ইয়াতে নচলিব ধৰ্ম নিৰপেক্ষ দেশ যেতিয়া ভাৰতবৰ্ষ গতিকে দুটা সম্প্ৰদায়ৰ মানুহক ব্যক্তিক এই নেতৃত্বটো দিবলৈ দিছে যাতে এই মেছেজটো গুচি যায় যে ভাৰতীয় মুছলিমসকলেও ভাৰতক ভাল পায় ভাৰতীয় মুছলিমসকল ভাৰতীয় হিন্দু মানুহৰ লগতো ভাৰতীয় হিচাপে থিয় হৈ থাকিব ঠিক তেনেকে হিন্দু নাগৰিকসকলো মুছলিম এজনৰ লগত নিজৰ নাগৰিক হিচাপে ভাৰতৰ নাগৰিক হিচাপে থিয় হৈ থাকিব ইয়াত ভাৰতৰ নাগৰিকৰ ক্ষেত্ৰত তুমি ধৰ্ম সুধি যিটো কাম কৰিছা সেইটো চূড়ান্ত ভুল কৰিছা তোমালোকে যিকেইটা পেহেলগামত যি এটেক কৰা যিটো মেছেজ দিব বিচাৰিছা তোমালোক সম্পূৰ্ণৰূপে ফেইল হৈছা উল্টা তাৰ ভাল ফলাফলহে ইণ্ডিয়াত দেখা পাম আমি আগন্তুক দিনত কেনেকে যে 20-30 জন মানুহক হত্যা কৰিছে আগতেও হৈছে তেনেকুৱা হত্যা বম ব্লাষ্ট হৈছে কৰবাত গুলিয়াই হত্যা কৰিছে কিন্তু পেহেলগাম এটেকটো এটা উল্লেখনীয় এটেক কেলে আছিলে কাৰণ তাত শূন্য দূৰত্বৰ পৰা গুলিয়াইছে মানুহক আৰু কাক গুলিয়াইছে কেৱল নাম সুধি হিন্দু ব্যক্তিসকলক গুলিয়াইছে আৰু হিন্দু ব্যক্তিসকলক গুলিওৱাৰ পিছত এইটোও কৈছে যে মহিলা আৰু শিশুসকলক কিন্তু হত্যা কৰা নাছিল মহিলা আৰু শিশুক কিন্তু তেওঁলোকে মানৱ দৰদী হৈ হত্যা নকৰাকৈ থকা নাছিলে তেওঁলোকে তাৰ উদ্দেশ্যটো আছিলে যে তোমালোক যোৱা ভাৰতবাসীক এই যি ঘটনা ঘটিছে এই হৃদয় বিদাৰক যি ঘটনা এই ঘটনাৰ বিষয়ে কোৱা আৰু গোটেই ভাৰতবাসীয়ে যাতে ভয় খায় আৰু ভয় খাই কি নহয় কাশ্মীৰলৈ যোৱাটো বন্ধ কৰে তেওঁলোকে ভয় খুৱাব বিচাৰিছিল মেছেজটো কেৱল হত্যা নাছিলে মেছেজটো আছিলে ভয় যি ভয়ৰ উত্তৰ এনেকে দিলে আৰু হ'বলৈ গৈ আছে আগন্তুক দিনত আৰু হ'ব কিন্তু ইয়াৰ পৰা যিটো ষ্ট্ৰং মেছেজ গৈছে তোমালোকে যি ভয় খুৱাব বিচাৰিছিলা এই ভয়টো আমি নাখাওই উল্টা ভাৰত বুলি ক'লে তাত হিন্দু মুছলিম দুইজনে একেলগে আগবাঢ়ি ভাৰতক নেতৃত্ব দিব পৰা সামৰ্থ্য ভাৰতৰ আছে ভাৰতৰ মহিলাৰ আছে গতিকে তোমালোকে মহিলাক তাত পৰ্দা দি পেলাই ঢাকি স্কুললৈ যাব নিদিয়া পঢ়িবলৈ যাব নিদিয়া তোমালোকৰ মহিলাই তাত আন্দোলন কৰিব লগা হয় আৰু আমাৰ মহিলাই দেশৰ সুৰক্ষাৰ দায়িত্ব লৈ আছে এই মেছেজটো কিন্তু বহুত ডাঙৰ মেছেজ গতিকে এই দুইগৰাকী ব্যক্তিক মই ইয়াৰ পৰাই চেলুট জনাইছো তেওঁলোকে ভাৰতক যি ধৰণে নেতৃত্ব দিছে ভাৰতৰ সকলো মহিলা যিসকলে কৰিব নলগীয়া কিছুমান কামতো অলপ অবাবত সময় নষ্ট কৰি খেদাইছে তেওঁলোকে এওঁলোকৰ পৰা শিকক ভাৰতৰ মহিলা শক্তি কেনেকুৱা পথত গৈ আছে গতিকে তেওঁলোকক ইয়াৰ পৰা শিকিবলগীয়া বহুত আছে তেওঁলোকৰ নামটো যে তাত মেটাৰ নকৰে সকলো ইণ্ডিয়ান সকলো ভাৰতীয় হিচাপে যে আমি যে একেলগে থিয় হওঁ একজোট হৈ থিয় হওঁ সেইটো তাৰ পৰা শিকিবলগীয়া আছে এতিয়া পাকিস্তানে কিয় কৰে কিয় আচলতে এই এটেকবোৰ এই সন্ত্ৰাসবাদী আক্ৰমণবোৰ কৰে মন কৰিব যেতিয়া কোনো এখন দেশত সন্ত্ৰাসবাদী আক্ৰমণ হয় বা যুদ্ধ হয়
সন্ত্ৰাসবাদী আক্ৰমণ বা যুদ্ধ হয় তেতিয়া কি হয় সেই দেশখনৰ ইকনমি সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ নিচিনা হয় অৰ্থাৎ এতিয়া যদি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ এখন হয় তেতিয়াহ'লে দুয়োখন দেশৰ ইকনমিত কি হ'ব অৰ্থব্যৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব এই অৰ্থব্যৱস্থাত প্ৰভাৱ পৰিলে পাকিস্তানৰ অৱস্থাটো এনেই পানীত হাঁহ নচৰা হৈ আছে তেওঁলোকৰ অৰ্থব্যৱস্থা এনেই বেয়া তেওঁলোকে এনেই একো কৰিব নোৱাৰা হৈ আছে গতিকে তেওঁলোকক আৰু যদি যুদ্ধতটো হাৰিবই অৰ্থব্যৱস্থা এনেই ভাঙি শেষ হৈ আছে গতিকে তাৰ হেৰুৱাবলৈ একো নাই পাকিস্তানৰ মানুহকতো মৰম নকৰে পাকিস্তানৰ জনগণৰ প্ৰতি দায়বদ্ধতা নাই মানুহক যে বচাব লাগে সেই দায়বদ্ধতা তেওঁলোকৰ নাই গতিকে ইকনমিটো যি ব্ৰেকডাউন হৈছে গোটেই পৃথিৱী বিশ্বৰ পৰা লোন লৈ যিটো অৱস্থা হৈ আছে পাকিস্তানৰ বৰ্তমান লোন ঘূৰাবলৈ নাই গতিকে এইখিনিতে যদি এখন যুদ্ধ হৈ যায় তেওঁলোকৰ জনগণৰ যি হানি হ'ব সেইটোলৈ তেওঁলোকৰ কেয়াৰ নকৰে তেওঁলোকৰ কথাটো হ'ল যে আমাৰ অৰ্থব্যৱস্থা যুদ্ধই শেষ কৰিছে গতিকে যি উন্নত ৰাষ্ট্ৰ তাৰ পৰা আমাক কি লাগে সহায় বিচৰা এটা কৌশলৰ নিচিনা বুলি ক'ব পাৰে গতিকে ভাৰতৰ লগত যদি এটা যুদ্ধ হয় নো ডাউট দুইখন দেশেই মানুহৰ সৈনিকৰ মৃত্যু হ'ব শ্বহীদ হ'ব দুইখন দেশৰে সাধাৰণ জনগণৰ মৃত্যু হ'ব দুইখন দেশৰে অৰ্থব্যৱস্থাক ক্ষতি কৰিব কিন্তু ভাৰতৰ অৰ্থনীতিটো লাহে লাহে টনকিয়াল হৈ গৈ আছে কেইদিনমান আগতে জাপানক অতিক্ৰম কৰিছে গতিকে এনেকুৱা এটা সময়ত ভাৰতক যিটো সময়ত ভাৰত উন্নতিৰ শিখৰত আৰু উঠিব লগা হয় সেই সময়টোত যদি এখন যুদ্ধ হয় তেতিয়া অৰ্থনৈতিকভাৱে ভাৰত বহুত পিছ পৰি যাব পাকিস্তানৰ হেৰুৱাবলগীয়া একোৱেই নাই গতিকে সিহঁতে যুদ্ধ হ'লেই ভাল পায় যাতে বাহিৰৰ দেশৰ পৰা সিহঁতলৈ কি পায় যাতে সাহায্য লাভ কৰে কিন্তু ভাৰতৰ অৰ্থনীতি যিটো উন্নতিত গৈ আছে তাক হয়তো ক'ৰবাত নহয় ক'ৰবাত কেনা পৰিব পাৰে গতিকে সেই কাৰণে এই সকলো দিশ চিটিহে ভাৰত চৰকাৰে হয়তো সিদ্ধান্ত ল'ব কি কৰে কি নকৰে গতিকে যিয়ে সিদ্ধান্ত নলওক আমি সকলোৱে একগোট হৈ আছো গতিকে এই কথাখিনি অকণমান পাতিলো আৰু এই যে পেহেলগাম এটেকটোত যে কাশ্মীৰত যে সদায় বাৰে বাৰে যে তেওঁলোকে এই পিউকেৰ পৰা যে এটেকবোৰ কৰি থাকে তাৰ আঁৰৰ কাহিনীটো হ'ল যে যদি ইয়াতে ভয় খুৱাই দিয়ে যে কি কাশ্মীৰত এনেকুৱা ধৰণৰ এটেক হৈ আছে গতিকে গোটেই বিশ্বৰ পৰা গোটেই ভাৰতৰ পৰা যিবোৰ টুৰিষ্ট যায় ইয়ালৈকে যিবোৰ টুৰিষ্ট গৈ আছে টুৰিষ্ট ইণ্ডাষ্ট্ৰিটো বহুত ডেভেলপ হৈছে যোৱা কেইবছৰ মানত গতিকে এই যিটো ডেভেলপ হৈছে এটা শান্তি শৃংখলা পৰিৱেশ যেতিয়া কাশ্মীৰত আহিছে এইটো সময়তে যদি এই ভয়টো খুৱাব পাৰে তেতিয়া মানুহ যোৱা বন্ধ কৰি দিব যদি মানুহ যোৱা বন্ধ কৰে ইয়াতে যিখিনি সাধাৰণ মানুহ আছে তেওঁলোকৰ অন্যান্য বাকী ইনকাম চ'ৰ্চ নাই গতিকে তেওঁলোকে টুৰিষ্টৰ ওপৰত বহুত নিৰ্ভৰ কৰে যদি ইনকাম নাথাকে তেওঁলোকে কি কৰিব তেওঁলোকৰ মাত্ৰ কেইটকামান দি শিল দলিওৱা কেইটকামান দি তেওঁলোকক সন্ত্ৰাসবাদী সজোৱা এই কামবোৰত পাকিস্তান কৰাব পাৰে গতিকে সেইটো আন এটা উদ্দেশ্য তাৰ লগত জড়িত হৈ আছে গতিকে এই সকলো উদ্দেশ্য যাতে ফেইল হয় তাৰ কাৰণে ইতিমধ্যে আমাৰ ভাৰতৰ বিভিন্নজন এই কাশ্মীৰলৈ এতিয়া গৈছে এতিয়াতো যুদ্ধ চলি আছে এতিয়া নাযাব কিন্তু তাৰ কেইদিনমান আগত গৈছে যে তোমালোকে যিটো ভয় খুৱাব বিচাৰিছিলে আমি ইয়ালৈ নাহিবৰ কাৰণে কিন্তু আমি যাম কাশ্মীৰ আমাৰ গতিকে আমি তাত যাম আমাৰ ইচ্ছামতে যাম হয়তো যুদ্ধৰ পৰিস্থিতি সাম কাটিলে আৰু যাব তোমালোকে 2-4জন যি সাধাৰণ মানুহক কাপুৰুষৰ নিচিনা হত্যা কৰিলা সেই হত্যাই আমাক ভয় খুৱাব নোৱাৰে গতিকে সম্পূৰ্ণ একজোট হৈ পেলাই কি হৈছে কাশ্মীৰলৈ মানুহবোৰ পিছত আকৌ যাব আৰু গ'লেই সন্ত্ৰাসবাদী যি তেওঁলোকৰ উদ্দেশ্য আছিল সেই উদ্দেশ্য ফেইল কৰিব নো ডাউট কিছুমানে ক'ব যে ইয়াত লোকেল মানুহো জড়িত হৈ আছে কিন্তু সকলো লোকেল মানুহকে আপুনি দুখ দিব নোৱাৰে এতিয়া যদি ইয়াতে যুদ্ধ এখন লাগে নহয় এই লোকেল মানুহখিনি কি হ'ব আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব কাশ্মীৰৰ মানুহখিনি গতিকে তেওঁলোকক এই যুদ্ধৰ পৰা তেওঁলোকৰ বৰ এটা ভাল লাভ নহয় গতিকে 2-এজন ইয়াৰ মাজৰ পৰা বিপদে পৰিচালিত থকা সকলো ঠাইতে থাকিব কিন্তু যিখিনি নৰ্মেল মানুহ সেই নৰ্মেল যিখিনি সাধাৰণ নাগৰিক তেওঁলোকৰ যুদ্ধৰ ক্ষেত্ৰত বহুত ক্ষতি হয় গতিকে তেওঁলোকে যুদ্ধ নোহোৱাটোৱে কামনা কৰে গতিকে তেওঁলোকক সকলোকে আমি একেটা পাকতে বান্ধি ল'লে নহ'ব গতিকে কিছু সংখ্যক থাকিব পাৰে কিন্তু মূলতে সেইখিনিকো যাতে মূল সুঁতিলৈ ঘূৰাই আনিব পাৰি সাধাৰণ মানুহ জনগণক যাতে ভাৰতীয় হিচাপে তেওঁলোক উপলব্ধি কৰাব বিচাৰো তাৰ কাৰণে আমি গোটেই দেশে কাশ্মীৰৰ মানুহৰ লগতো একেলগে থিয় হোৱাৰ প্ৰয়োজন আছে গতিকে এইখিনি কথা পাতিলো আৰু ক'ৰবাত কিবা থাকি যাব পাৰে আপোনালোকে জনাব আকৌ ভিডিঅ' আহিব আকৌ ইয়াৰ ওপৰত কথা পাতিম ধন্যবাদ